হেল্ল' এভৰিৱান, মই ৰেশমা মোৰ বেটা ইৰফান। আমাৰ আন্নাদাৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাৰ পৰাই টেনশ্যন, কাৰণ মোৰ বেটা বিচনাতে বমি কৰি দিছে। তাত পাতলা পাখানা বহুতবাৰ কৰিল, এইকাৰণে লৈ আহিলোঁ ডক্টৰৰ তাত। আহি কাৰণে আকৌ এটা টেনশ্যন যে ডক্টৰ নাই বাচ্চাৰ। এয়া বাচ্চাৰ ডক্টৰ নথকাৰ কাৰণে বহুত টাইম ৰখাৰ পিছত শুনিলোঁ যে আৰু এটা ডক্টৰ আছে। এয়া ডক্টৰৰ মানে টিকেট লৈ ল'লোঁ, আৰু এটা পেচেণ্ট চাই আছে কাৰণ বেটাই খেলি আছে। আৰু আমাৰ এয়া চোৱা হ'লে আমি চাম। এই আমাৰ ডক্টৰ দেখুওৱা হ'ল, আৰু ঔষধ পানী যি ল'ব লগা আছে ফাৰ্মেচীৰ পৰা লৈ ল'লোঁ। এতিয়া ঘৰ গৈ আছোঁ। ঘৰত গৈ আপোনালোক দেখুৱাই আছোঁ কি ঔষধ দিলে। আৰু আজিৰ ঔষধ চাওক, ইমানকেইটা ঔষধ দিছে। মানে বেমাৰতকৈ ঔষধৰ বেছি টেনশ্যন। মানে ইৰফান ঔষধ খাব একদমেই বেয়া পায়, ঔষধ নাখায়। তাক যে কেনেকৈ ঔষধ খুৱাম। আৰু ইয়াত চাওক, তাৰ বাপেকৰ লুংগি পিন্ধাই দিছোঁ, কাৰণ ইমানে মানে পাতলা পাখানা কৰিছে, বহুত কাপোৰ কানি নষ্ট কৰিছে, বৰষুণো বহুত পৰি আছে, কি কৰিম আৰু সেইকাৰণে লুংগি পিন্ধাই দিছোঁ। আৰু এয়া ঔষধ খাব কৈ আছোঁ, ঔষধ নাখায়। যেনেকৈ নহওক তাতো খুৱাবই লাগিব, ঔষধ আনিছোঁ যদি। যি কি নহওক, এতিয়া মই তাক ঔষধ খুৱাই লওঁ। আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে, লাইক কমেণ্ট, চেনেলটো প্লিজ ফ'ল' কৰি দিব। আজিলৈ বাই বাই।